উপস্থিত আছে বিটিসি চৰকাৰৰ শক্তিশালী লগতে জনপ্ৰিয় এগৰাকী ইএম বেগম আখতাৰ আহমেদ বাইদেউ। আমার দুটা দল, আমার দুটা ক্যান্ডিডেট বিপুল ভোটত জিকিব। আমার মানাক বিধানসভা সমষ্টি আৰু আমাৰ বাক্সা সমষ্টি দুজন ক্যান্ডিডেটক আজি ছাপোর্ট কৰিবৰ কাৰণে দলে বলে সকলো জাতি ধৰ্মৰ মানুহ, সকলো সম্প্ৰদায়ৰ মানুহ একেলগে ওলাই আহিছে। আৰু ইতিমধ্যে আমি মানাক বিধানসভা সমষ্টি হিচাপে মই নিজে ইএম আৰু আমাৰ MCLA দিগন্ত গায়াৰী নিজে আছে আৰু আমাৰ মুছলপুৰত আগষ্টুছ টিকা ডাঙৰীয়া আছে। গতিকে BPFৰ এটা শক্তিশালী ভেটি আমাৰ মজবুত হৈ আছে আৰু NDA প্ৰাৰ্থী হিচাপে আৰু মজবুত হৈছে। আৰু দুজন ক্যান্ডিডেট আজিৰ দিনতে আমি নিশ্চিত তেওঁলোকে জিতি পেলাই তেওঁলোকে আমাৰ দিছপুৰত তেওঁলোকে গৈ পেলাই চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। যথেষ্ট আমি আশাবাদী নহয়, ফাইনেল হৈছোঁ আমি। আমার দুটা দল, আমার দুটা ক্যান্ডিডেট বিপুল ভোটত জিকিব। আমার মানাক বিধানসভা সমষ্টি আৰু আমাৰ বাক্সা সমষ্টি দুজন ক্যান্ডিডেটক আজি ছাপোর্ট কৰিবৰ কাৰণে দলে বলে সকলো জাতি ধৰ্মৰ মানুহ, সকলো সম্প্ৰদায়ৰ মানুহ একেলগে ওলাই আহিছে। আৰু ইতিমধ্যে আমি মানাক বিধানসভা সমষ্টি হিচাপে মই নিজে ইএম আৰু আমাৰ MCLA দিগন্ত গায়াৰী নিজে আছে আৰু আমাৰ মুছলপুৰত আগষ্টুছ টিকা ডাঙৰীয়া আছে। গতিকে BPFৰ এটা শক্তিশালী ভেটি আমাৰ মজবুত হৈ আছে আৰু NDA প্ৰাৰ্থী হিচাপে আৰু মজবুত হৈছে। আৰু দুজন ক্যান্ডিডেট আজিৰ দিনতে আমি নিশ্চিত তেওঁলোকে জিতি পেলাই তেওঁলোকে আমাৰ দিছপুৰত তেওঁলোকে গৈ পেলাই চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। যথেষ্ট আমি আশাবাদী নহয়, ফাইনেল হৈছোঁ আমি। প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা, অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা, অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা।